हेलो स्टूडेंट फाइनली आज घोषणा करा हल मेट्रिक 2025 बर्षर चूड़ान्त फलाफल। तो फलाफल घोषणार पिछते देखा गल जे बहुतो स्टूडेंट आछे जिसकले फेल करिसे। तो फेल करा स्टूडेंट सकলৰ কি হ'ব এতিয়া। तो তোমালোকৰ কম্পাৰ্টমেণ্টেল एग्जाम अनुष्ठित হ'ব নে নাই আজিৰ এই ভিডিঅ তোমালোকক হবিহে জনাবলৈ গৈ আছো। তো তাৰ কাৰণে তোমালোকে ভিডিঅটো সম্পূৰ্ণ চাবা তেতিয়াহে তোমালোকে বুজি পাবা। আৰু লগতে আমাৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা যদি আজি নতুন আহিছে আমাৰ চেনেলত। কিয়নো তোমালোকক আমি IH টেগ আসামৰ জৰিয়তে কম্পাৰ্টমেণ্টেল এগ্জামৰ যিকোনো মুহূৰ্তৰ খবৰসমূহ তোমালোকক দি থাকিম। লগতে পাছ কৰা ষ্টুডেণ্ট সকলৰ ৰিজাল্ট কেনেকা হৈছে তোমালোকে কমেন্টছত জনাবা। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যিসকলে এবাৰ মেট্ৰিক 2025ত ফেল কৰিছা তো তেওঁলোকৰ এতিয়া কি হ'ব? তেওঁলোকৰ বাবে পুনৰ অনুষ্ঠিত হ'বনে বাৰু কম্পাৰ্টমেণ্টেল এগ্জাম? কিয়নো তোমালোকে পৰীক্ষাৰ আগতে শুনিয়ে আছিলা যে এবাৰৰ পৰা আৰু কম্পাৰ্টমেণ্টেল এগ্জাম অনুষ্ঠিত কৰা নহ'ব। তো এতিয়া যিসকলে ফেল কৰিছে তেওঁলোকৰ কি হ'ব? তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চিন্তা কৰিব নালাগে। কম্পাৰ্টমেণ্টেল এগ্জাম আগৰে পৰা অনুষ্ঠিত হৈ আছে আৰু এইবাৰো অনুষ্ঠিত কৰা হ'ব। আৰু তোমালোকৰ কম্পাৰ্টমেণ্টেল এগ্জাম অনুষ্ঠিত নহ'ব এনে ধৰণৰ কোনো অফিচিয়েল আপডেট দিয়া নাই। আৰু তোমালোকৰ কম্পাৰ্টমেণ্টেল এগ্জাম হোৱাটো 100% চিয়ৰ হয়। আৰু যিসকলে ফেল কৰিছে এটা বা দুটা সাবজেক্টত তেওঁলোকৰ বাবে পুনৰ অনুষ্ঠিত হ'ব কম্পাৰ্টমেণ্টেল এগ্জাম। আৰু কম্পাৰ্টমেণ্টেল এগ্জাম কেতিয়া অনুষ্ঠিত হ'ব সঠিকভাৱে এতিয়াও ক'ব পৰা নাযাব কিয়নো এতিয়ালৈকে অফিচিয়েল আপডেট আহা নাই। তো তোমালোকৰ কম্পাৰ্টমেণ্টেল এগ্জামৰ ফৰ্ম ফিল আপ বা আপডেট যিকোনো অফিচিয়েল আপডেট অহাৰ লগে লগে তোমালোকে আমাৰ IH টেগ আসামৰ জৰিয়তে জানিব পাৰিবা। তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। তো ছাত্ৰ-ছাত্ৰীসকল যিসকলে এটা বা দুটা সাবজেক্টত ফেল কৰিছা তেওঁলোকে ইমান টেনচন নলবা। ফেল হ'বও পাৰা সাধাৰণ কথা। বহুত আছে ভাল ষ্টুডেণ্ট কেতিয়াবা এটা বা দুটা সাবজেক্টত ফেল কৰি যায়। ফেল কৰাটো ইমান লাজৰ কথা নহয়। তো তোমালোকে চিন্তা কৰিব নালাগে। তোমালোকৰ বাবে কম্পাৰ্টমেণ্টেল এগ্জাম অনুষ্ঠিত কৰা হ'ব আৰু তোমালোকে এতিয়াৰ পৰাই ভালকৈ প্ৰিপাৰেশ্যনত লাগি যোৱা কম্পাৰ্টমেণ্টেল এগ্জামৰ কাৰণে। তো তোমালোকে কম্পাৰ্টমেণ্টেল এগ্জাম দিবা, দি পাছ কৰি যাব পাৰিবা। আৰু যিসকল ষ্টুডেণ্টে কম্পাৰ্টমেণ্টেলত ভাল নম্বৰ পাই পাছ কৰিব বিচাৰা তেওঁলোকে আমাৰ IH টেগ আসামৰ টিচাৰসকলৰ লগত যোগাযোগ কৰিব পাৰা। তেওঁলোকৰ পৰামৰ্শ অনুযায়ী তোমালোকে ষ্টাডি কৰিব পাৰা তেন্তে বহুত ভাল মাৰ্কছ তোমালোকে পাব পাৰিবা। যদি তোমালোকে IH টেগ আসামৰ ফেকাল্টি সকলৰ পৰামৰ্শ ল'ব বিচৰা তেন্তে তোমালোকে IH টেগ আসামৰ অফিচিয়েল নাম্বাৰ 6002994303 এই নাম্বাৰত তোমালোকে কন্টেক্ট কৰা। তেওঁলোকে ধুনীয়াকৈ তোমালোকক বুজাই দিব কেনেকৈ কি কৰিব লাগে। তাৰ কাৰণে মেবি তেওঁলোকে তোমালোকক কিবা মেটেৰিয়েল প্ৰভাইড কৰিব আৰু তাৰ কাৰণে কিবা এটা ফিজ ল'ব পাৰে। তো তোমালোকে কন্টেক্ট কৰি জানি লোৱা। আৰু ছাত্ৰ-ছাত্ৰীসকল কম্পাৰ্টমেণ্টেল এগ্জামৰ কোনো অফিচিয়েল আপডেট অহাৰ লগে লগে আমি তোমালোকক IH টেগ আসামৰ জৰিয়তে তোমালোকক জনাই দিম। তো আজিৰ ভিডিঅ'ত তোমালোকৰ বাবে এই আপডেটটোৱে আছিলে। আশা কৰোঁ আপডেটটো তোমালোকৰ বাবে বহুত হেল্পফুল। তো তোমালোকে চিন্তা নকৰিবা। তোমালোকৰ কম্পাৰ্টমেণ্টেল এগ্জাম হোৱাটো 100% চিয়ৰ হয়।